25 বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঋণক লৈ মন্তব্য ধাৰত পুত যোৱা নাই ৰাজ্য ঋণ লোৱাটো চৰকাৰৰ নিয়ম ঋণ লৈ সকলো ৰাজ্যৰ চৰকাৰে ৰাজ্য চলাই গতিকে ঋণ চৰকাৰে লবই আনফালে ভাৰত চৰকাৰে অসমক 27000 কোটি টকাৰ ঋণ লোৱাৰ অনুমোদন দিছে বিৰোধীক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঋণ সন্দৰ্ভত এক বৃহৎ মন্তব্য এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছো ঋণ চৰকাৰে লবই ঋণ লোৱাটো চৰকাৰৰ নিয়ম এই মন্তব্য কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত যেহেতু কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ ভিতৰত ঋণক লৈ বৃহৎ মন্তব্য ঋণ লোৱাটো চৰকাৰৰ নিয়ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিখন ৰাজ্যৰ চৰকাৰে ঋণ লৈ চলাই ৰাজ্য আৰু এয়া এক নিয়ম ঋণ লৈ ৰাজ্য চলাবই লাগিব ঋণ লোৱাটো চৰকাৰৰ নিয়ম এই বুলি মন্তব্য কৰিছে লগতে আদানী আম্বানীও ঋণৰ ধন বিনিয়োগ কৰি চলাই ব্যৱসায় আই চাইহে ঋণ দিয়ে বেংকে অসমৰ আয় বৃদ্ধি হৈছে যাৰ বাবে পূৰ্বতকৈ অধিক ঋণ প্ৰদান কৰিছে ঋণ লাভ কৰিছে অসমে কেন্দ্ৰীয় চৰকাৰে অসমক 27000 কোটি টকাৰ ঋণ লোৱাৰ অনুমতি দিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক 2025 চনৰ প্ৰথমটো দিনতেই কি কৈছে ঋণক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়াইছে ভাৰত চৰকাৰৰ নিয়ম আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যি কেটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ যত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোর্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27000 কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে জিডিপি 32% কিন্তু আমি এই বছৰ লোন লম মাত্ৰ 17000 কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্নমেন্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27000 কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ 17000 কোটি টকা আৰু এই সময়ছোৱাতে কৰ্ণাটক মহাৰাষ্ট্ৰ তেওঁলোক আমাতকৈ জিডিপিত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেন্টেজ গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো কাৰণ আমাৰ নিজৰ সংসাধন আহিছে কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে আমাৰ যিমানে আমি ইউনিভাৰ্সিটি কৰিম যিমানে আমি উদ্যোগ আনিম তিমানে অসমৰ উদ্যোগৰ গতিটো আমাৰ এমপ্লয়মেন্ট বাঢ়িব যদি আজি আমি লোন লৈ ইয়াত এখন পটন মেচিন এটা আনিব পাৰো সাপোজ 400 কোটি টকা লাগে ক্যান্সাৰ কেয়াৰত যদি আমি এটা পটন মেচিন এটা লোন লৈ আনিব পাৰো তেতিয়ালে গোটেই পূৰ্ব ভাৰতৰ পেশেন্টখিনি অসমলৈ আহিব উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজম গতিকে যি সকলে কয় যে লোন লৈছে তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ যত চৰকাৰ চলি আছে তাত লোন লয় নে নলয় কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এসেস কৰে অসমৰ লোন জিডিপিৰ 24% whereas আমাৰ এডমিসিবল আছে জিডিপি 32% গতিকে we are one of the leading state in the country যত আটাইতকৈ আমি কম ঋণ লওঁ 1.5 লাখ টকাটো চাব নালাগে জিডিপিটো কিমান বাঢ়িছে কমেন্সুৰেট সেই উত্তৰটো হ'ব লাগিব যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1 লাখ আছিল তেওঁ 5000 টকা লোন লৈছিলে মোৰ জিডিপি যেতিয়া 7 লাখ হ'ব মই 35000 টকা লোন ল'ম আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা জিডিপি হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা 1 লাখ এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছড বিটুইন ডেট জিডিপি ৰেচিঅ' বুলি কয় গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় and will be a million economy
বাই 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব so percentage is maintained not the quantum পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধ কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলো 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলো তা বিৰোধীয়েতো মোক হেতু কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেপ ফ্ৰী কৰি দিলো আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলো আমাৰ এই কাৰ্যকালটোত